মাছ খোৱাৰ পিছত মৰি গ'লেও নাখাব এই তিনিবিধ খাদ্য, নহ'লে হ'ব পাৰে ভয়ংকৰ বিপদ। চিকিৎসা কৰিও নাপাব ভাল। আমি প্ৰায়ে মাছ খাওঁ। মাছ খাই প্ৰায়ভাগ মানুহে ভাল পায়। মাছ নাখাবনো কিয়? মাছত আছে আমাৰ শৰীৰত প্ৰয়োজনীয় অত্যাধিক পৰিমাণৰ প্ৰ'টিন, কেলছিয়াম ইত্যাদিকে ধৰি বহু প্ৰকাৰৰ ভিটামিন। মাছে আমাৰ শৰীৰত প্ৰয়োজনীয় প্ৰত্যেকটো উপাদানে যোগান ধৰে। সেয়েহে হয়তো মাছ প্ৰত্যেকৰে প্ৰিয়। কিন্তু আপুনি যদি মাছ খাই ভাল পায়, তেনেহ'লে এই তিনিবিধ খাদ্য মাছ খোৱাৰ পিছত কেতিয়াও নাখাব, নহ'লে আপোনাৰো হ'ব পাৰে ভয়ংকৰ বেমাৰ। চিকিৎসা কৰিও হয়তো আপুনি কাহানিও ভাল নাপাব। মাছ খোৱাৰ পিছত আপুনি মৰি গ'লেও নাখাব গাখীৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। বহু মানুহে মাছ খোৱাৰ পাছত গাখীৰ খায়, কিন্তু এই গাখীৰ খালে আপোনাৰ শৰীৰত এনে এটা ভয়ংকৰ বেমাৰ লগ লাগিব পাৰে, যিটো হয়তো আপুনি কল্পনাই কৰিব নোৱাৰে। স্কিন অথবা ছালত বগা দাগ পৰা বেমাৰ আপোনালোকে নিশ্চয় শুনিছে, যি বেমাৰৰ আজিলৈকে কোনো উন্নত চিকিৎসা নাই। মাছ আৰু গাখীৰ যদি আপোনালোকে একেলগতে সেৱন কৰে, তেনেহ'লে আপোনাৰ শৰীৰতো বগা দাগ পৰাৰ সম্ভাৱনা যথেষ্ট বেছি হয়। সেয়েহে বহু লোকে মাছ আৰু গাখীৰ একেলগতে সেৱন নকৰে। মাছ আমাৰ শৰীৰৰ বাবে অতি গৰম বস্তু, ঠিক সেইদৰে গাখীৰ আমাৰ শৰীৰৰ বাবে খুবেই ঠাণ্ডা বস্তু। যদি আপোনালোকে মাছ আৰু গাখীৰ একেলগতে সেৱন কৰে, তেনেহ'লে মাছ আৰু গাখীৰ যিহেতু গৰম আৰু ঠাণ্ডা, লগতে আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে, সেয়ে বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়, যাৰ ফলত বিভিন্ন ধৰণৰ পদাৰ্থৰ উৎপন্ন হয়। ইয়াৰ ফলতে আমাৰ শৰীৰত বগা দাগ পৰা, লগতে ছালৰ বিভিন্ন ধৰণৰ খৰ খজুৱতি উৎপন্ন হ'ব পাৰে। ইয়াৰ উপৰিও মাছ, মাংস আৰু কণী লগতে গাখীৰ এই তিনিওবিধ বস্তু একেলগতে খোৱাটো উপকাৰী নহয়। সেয়ে মাছ খোৱাৰ পাছত আপুনি কেতিয়াও কণী, মাংস আৰু গাখীৰ নাখাব। মাছ খোৱাৰ পিছত এই তিনিবিধ খাদ্যৰ পৰা আপুনি সাৱধানে থাকিব, নহ'লে আপোনাৰ শৰীৰত বগা দাগ নাইবা খৰ খজুৱতি হ'ব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। নতুনকৈ যদি আহিছে পেজখন ফ'ল' কৰিব, ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ।